মই মেনেজ কৰিম আপুনি কাম কৰি যাওক পাৰ্টিটো কৃতিকাক লগ পামেই মা মোৰ এডমিশন আছিল সেইবাবে কি পইচা বিচাৰি মোৰ ওচৰ পালি তোক বাৰ বাৰ কৈছো এইবোৰ পঢ়া শুনা কৰি লাভ নাই ঘৰৰ কাম কৰ ঠিক তথাপিও তই মোৰ কথা নামানি এমএত এডমিশন ললি যা নিজে মেনেজ কৰ জাহ্নবী বা কথাটো বেয়া হ'ব নেকি নহলেনো ৰিএডমিশনৰ পইচা কোনে দিব নিজৰ মায়ে নাভাবিলে 3 বছৰ বয়সত এৰি থৈ যাবলৈ এওঁ আকৌ মাহী মাহে হ'ব দিয়া ওলোৱাৰ আগত কল এটা কৰি দিবা দেখি পোৱা নাই নেকি আপুনি একো সৰি মই মানে দিন দুপৰতে মদ খাই গাড়ী চলাই পুলিচে কি আপোনাক একো কোৱা নাই নেকি আপোনাৰ নিচাৰ চক্কৰত পৰি যদি মই আজি মৰি থাকিলোহেঁতেন আচ্ছা ক'ত যাব কওক মই ড্ৰপ কৰি দিম আগলে এনেকুৱা ভুল নকৰো অটো এখনো নাই চব এই মদাহীটোৰ কাৰণেই হৈছে আমি মদাহীৰ গাড়ীত নুঠো বল ৰিয়া চাও বা লাহে লাহে তাই সেইবোৰ সব বুজে আপুনি একো অসুবিধা নাপায় জাহ্নবীক বিয়া পাতি আনিলে বেছি ভাল হ'ব তাই পঢ়া শুনা ছোৱালী আমাৰ নিচাধাৰীটোৰ লগত এনেও মিলিব নোৱাৰিব দিন ৰাতি কাজিয়া হলে আৰু বেছি নিচা কৰিব তেতিয়া তাৰ নতুন প্ৰজেক্টটো বিবেকৰ নামত কৰি দিব পাৰিম এয়াই চান্স কৃতিকা আপুনি লাইনত আছেনে কৃতিকা আপুনি লাইনত আছেনে আছো জয়া ময়ো তাকে ভাবিছো তাই দৰে ছোৱালী এজনী পাবলৈ ভাগ্য লাগিব ওকে কৃতিকা কাম এতিয়া আগবঢ়োৱাৰহে কথা থৈছো বাৰু এতিয়া জাহ্নবীক এইখন ঘৰৰ পৰা উলিয়াই দিব পাৰিলেই ৰক্ষা এনেকুৱা সুবিধা কোনো পধ্যেই হেৰুৱাব নোৱাৰি কোনে এইবোৰ বুজা মূৰত লৈ থাকে সদায় চোৱা জাহ্নবী বা মোৰ পেহীয়ে কয় যেতিয়া একো ৰাস্তা নাথাকে তেতিয়া ভগৱানে যেনেকৈ ৰাস্তা দিয়ে তেনেকৈ খোজ ল'ব লাগে আৰু তুমিতো বুজা ছোৱালী ন মই জানো তুমি চব চম্ভালিব পাৰিবা আৰু বাকি থাকিল আফটাৰ মেৰিজ যদি কিবা প্ৰব্লেম হয় তেতিয়া ডিভোৰ্স লৈ নিজে জব কৰি সেটেল হৈ ল'বা তেতিয়া অন্ততঃ এইবোৰৰ পৰা মুক্তি পাবা ঠিকেই কৈছ কিন্তু মোৰ বিয়াত বহা অলপো মন নাই কিয় মন নাই ৰিজন কি 23 বছৰ হ'ল কোনে জানে কাইলৈ যদি তয়ো মাৰৰ দৰে দেউতাৰৰ মুখ কলা কৰ আপুনি বাৰে বাৰে মাৰ বিষয়ে জিটি কথা কৈ মোক জিটি কথা নিজেতো কৈছে যাওকে ওপৰতে 3 বছৰীয়া ছোৱালীজনী এৰি থৈ গৈছে মই ডাঙৰ কৰিছো তোক মই যি কওঁ তাকে শুনিব লাগিব কিন্তু ল'ৰাজন মই চাব কোনো প্ৰয়োজন নাই আমি ল'ৰা ভালদৰে চিনি পাওঁ মোৰ কথা বাৰু বাদ দিলো তোৰ দেউতাৰে তোৰ বেয়া চিন্তা কেতিয়াও নকৰে সঁচাকেনে কৈ বাহিৰ ওলাব হয় মই নহয় তই আমি দুটাৰ এটাই উলিয়ালেহে ওলাব মইতো নুলিয়াওঁ মই জাহ্নবী আৰু দেউতাক মৰা বুলি কৈ পুবালিক বাহিৰলৈ মাতিহে নিছিলোঁ এক্সিডেণ্ট তই কৰিছিলি মনত ৰাখিবি
বহুত মুস্কিলভাৱে মই প্লেন কৰিহে ডিজেণ্ডক মোৰ কৰিব পাৰিছোঁ। এইবোৰ কথা গম পোৱাৰ লগে লগে ডিজেণ্ডই মোক ডিভোৰ্চ দিব, তেতিয়া মোৰ কি হ'ব হা? ভগৱান, মই ইমান দেৰি ভাবি আছিলোঁ মা ক'ৰবাত নহয় ক'ৰবাত আছে, কিন্তু মা এই পৃথিৱীতেই নাই। জয়াই মাক মাৰি পেলাইছে। মই দেউতাক কেনেকৈ কম কথাবোৰ? দেউতাইতো মোৰ আৰু মাৰ বিৰুদ্ধে তেওঁৰ মনত বিষ পুহি ৰাখিছে। কেনেকৈ বুজাম মই দেউতাক? হে ভগৱান, মই হেল্পলেছ হৈ গ'লো। ভগৱান, মই হেল্পলেছ হৈ গ'লো। Oh my God, জাহ্নৱী বা, এতিয়া তুমি এইবোৰত মাতিলে তোমাৰ বিপদ হ'ব। মই মাৰ বিষয়ে এইবোৰ সকলো কথা জনাৰ পাছতো কেনেকৈ মনে মনে থাকোঁ? ইয়াত থাকি এইবোৰ পচিবল নহ'ব। তোমাৰ চৈতন মাহীমাৰৰ কথা বাৰু বাদেই দিলোঁ, ইনফেক্ট তোমাৰ দেউতাৰো তোমাৰ বিৰুদ্ধে থাকিব। চ' ধৈৰ্য ধৰা। ঈশ্বৰৰ কৃপাত তোমাৰ হাজবেণ্ডজন যদি ভাল হয়, তেতিয়া তাত থাকিয়ে তুমি চব কৰিব পাৰিবা। বিয়া আৰু এটা টেনশ্যন। ভগৱানে কৰক মোৰ হ'বলগীয়া পত্নীয়ে যাতে মোক বুজি পায়। কিন্তু ছোৱালীজনী লগ পোৱাটো দৌৰে কথা, তাইৰ লগত কথা এষাৰো হোৱা নাই। নাজানো খুৰা খুৰীয়ে কিয় তাইৰ লগত দেখা হ'বলৈ দিয়া নাই। ভাবি ভাবি পাগল হ'ম এতিয়া। মইতো ঘৰৰ পৰা ওলাব নোৱাৰোঁ, কিন্তু সিটো ল'ৰা হয়। তাই ছোৱালী হয়, মোক লগ কৰাটো পচিবল নহ'ব। ময়ে লগ কৰা উচিত হ'ব। হেল্ল'। খুৰী, মোৰ হ'ব লগা ৱাইফৰ দেউতাকৰ নামটো কি আছিল? দ্বিজেন্দ্ৰ চৌধুৰী। কপালত যি আছে দেখা যাব। হে ভগৱান, এই মদাহেটো মোৰ ঘৰ ওলাল যে। মায়ে দেখিলে এতিয়া সকলো শেষ হ'ব। আপুনি ইয়াত কি কৰিছে?